নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব দন্ত ন আৰু অন্তস্থ জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক গৈ কিনে চতুৰ্থ ঘৰত আছে 2 তাৰিখৰ পিছত শনিৰ সৈতে কানেক্টেড হ'ব ৰক্ত সম্বন্ধীয় যিসকলৰ প্ৰব্লেম আছে হাই ব্লাড প্ৰেছাৰ বা ল' ব্লাড প্ৰেছাৰ যদি আছে বা আপোনালোকৰ হাৰ্ট ৰিলেটেড কিবা যদি ডিজিজ আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব বৰ্তমান সময়ছোৱাত আপোনালোকৰ বুকুৰ বিষ হ'ব পাৰে চ' আপোনালোকৰ গেষ্ট্ৰিকৰ কাৰণে হওক বা আপোনালোকৰ হাই কলেষ্ট্ৰলৰ কাৰণে হওক আপোনালোকে কিন্তু এইখিনি সময়ছোৱাত আপোনাৰ হৃদযন্ত্ৰৰ বা আপোনালোকৰ কলিজাটোৰ মানে আপোনালোকৰ হাৰ্টটোৰ এইখিনি সময়ছোৱাত যত্ন ল'ব পাৰিব লাগিব স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনালোকৰ পানী অলপ বেছিকৈ খাওক আপোনালোকৰ যদি মধুমেহজনিত বা অত্যাধিক চৰ্বিজনিত প্ৰব্লেম হৈ আছে অলপ ফিজিকেল এক্সাৰচাইজ মেইনটেইন কৰক লিভাৰ সম্বন্ধীয় সমস্যা বা আপোনালোকৰ যদি গল ব্লেডাৰত ষ্ট'ন হৈছে অনাহাৰে বৰ্তমান সময়ছোৱাত নাথাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা দেখুৱাই দিছোঁ উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে এটা কেন্দ্ৰ ভাৱত তাৰপিছত ত্ৰিকোণ ভাৱত যাব কিমান তাৰিখে যাব 11 এপ্ৰিল তাৰিখে বুধ গ্ৰহটো যেতিয়া ইয়াতে আহিব শনিৰ সৈতে এটা মিত্ৰৰ সৈতে যেতিয়া যুতি বনাব এইটো আপোনালোকৰ কাৰণে এটা এক্সেলেণ্ট যুতি হ'ব শনি গ্ৰহটো আপোনালোকৰ সৰু সুৰা ভ্ৰমণ কৰাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে অলপ ভ্ৰমণ কৰাব পাৰে আপোনালোকৰ ছেভিংছৰ ঘৰৰ মালিক বৃহস্পতি গ্ৰহটো যিহেতু আপোনালোকৰ ইয়াতেই দৃষ্টি দি আছে এইটো সময় আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ল বৃহস্পতিৰ দৃষ্টিৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব সন্মান প্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে ঘৰুৱা মানুহৰ পৰা সহায় লাভ কৰিব পাৰিব আপোনালোকে চাকৰি প্ৰাপ্তিৰ কাৰণে অৱশ্যে এক্সট্ৰা মেহনত কৰিব লাগিব চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বা কৰ্মস্থানৰ প্ৰমোচনৰ ক্ষেত্ৰত কেতিয়া অকণমান বাধা দিব কিছুমান গুপ্ত শত্ৰুৱে আপোনালোকক কৰ্মস্থানত অলপ প্ৰব্লেম দিয়াব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব যিসকলে ছেভিংছ কৰিম বুলি ভাবি আছে বা তেওঁলোকে যদি জমা ধন বঢ়াব ভাবি আছে বৰ্তমান সময়ছোৱা বহুতেই ভাল উপাৰ্জনত বৃদ্ধিৰ কাৰণে বৰ্তমান সময়ছোৱা বেয়া নহয় কিন্তু উপাৰ্জনৰ পথত আপোনাৰ সৈতে কোনোবা অন্যায়ত লিপ্ত হ'ব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে যদিও 19 তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো আকৌ ইয়াতে আহিব চ' আপোনালোকৰ মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত অলপ এক্সট্ৰা মেহনত কৰাব আপোনালোকে কষ্ট কৰক আপোনালোকে নিজৰ যিটো আৰ্টিষ্টিক টেলেণ্ট আছে বা পাৰফেকশ্যনিষ্ট যিখিনি হয় আপোনালোকে কাম এটা খুব ধুনীয়াভাৱে কৰিব পাৰে সেইখিনি আপোনালোকে ভালকৈ কৰিলে হ'ল বাকী তেনেকুৱা বিশেষ টেনশ্যন ল'বলগীয়া নাই বৰ্তমান সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ ঘৰটো বেয়া নহয় কাৰণ 19 তাৰিখৰ পিছত আৰু বেছি ভাল হ'ব আপোনালোকৰ যিসকল মেকআপ আৰ্টিষ্ট আছে পাৰফিউম ইণ্ডাষ্ট্ৰীত আছে বা আপোনালোকৰ লাক্সাৰিয়াছ কাৰৰ ব্যৱসায় কৰি আছে বা আপোনালোকৰ যদি ইলেক্ট্ৰনিক্সৰ বস্তুৰ সামগ্ৰী যিবিলাক আমাৰ এণ্টাৰটেইনমেণ্টৰ সামগ্ৰী বা এণ্টাৰটেইনমেণ্ট ফিল্ডত জড়িত হৈ আছে বা নিজস্বভাৱে ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল চাকৰি প্ৰাপ্তিৰ কাৰণে বহুতখিনি কষ্ট কৰিব লাগিব চাকৰি প্ৰাপ্তিৰ কাৰণে বৰ্তমান সমস্যা বহুত এক্সেলেণ্ট নহয় তথাপি আপোনালোকৰ 15 তাৰিখৰ পৰা যেতিয়া আপোনালোকৰ ৰবি ষষ্ঠ ঘৰত যাব তেতিয়া আপোনালোকৰ অলপ পঢ়া শুনাৰ জৰিয়তে বা আপোনালোকৰ লাক ফেক্টৰ জন্মচক্ৰটো যদি ৰবি ষ্ট্ৰং আছে তেতিয়াহ'লে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানত আপোনালোকৰ কোনো গ্ৰহৰে গোটেইটো মাহ প্ৰভাৱ নাই তথাপি আপোনালোকৰ ভাগ্যস্থানৰ যিহেতু মালিকটো চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় ভাগ্যৰ কাৰক বৃহস্পতি যিহেতু ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে ভাগ্যক বহুত এক্সপেক্ট কৰিব নোৱাৰে ভাগ্যক থিয়াই থাকিলে নহ'ব বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ স্থিতি অষ্টম ঘৰত থকাৰ কাৰণে আপোনালোকে অলপ ভাগ্যটো নিজেই মেইনটেইন বা উদয় কৰিব লাগিব মানে অত্যাধিক কষ্ট কৰি আপোনালোকে ভাগ্য নিজে বনাই ল'ব পাৰিব লাগিব ভাগ্যই বহুত এইখিনি সময়ছোৱাত হেল্প নকৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্টৰ ক্ষেত্ৰতো বৰ এটা বহুত ভাল নহয় মনত কিছুমান নিগেটিভ থিংকিং আহিব পাৰে ইগ' ক্লাছ আহিব পাৰে চ' অলপ মানে সাৱধান হ'ব ধাৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বেয়া নহয় নিজস্ব স্বধৰ্ম মেইনটেইনৰ ক্ষেত্ৰতো ভাল আপোনালোকৰ সমজুৱা ধৰ্ম মেইনটেইনৰ ক্ষেত্ৰতো ভাল দেখা গৈছে প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনিৰ স্থিতি আৰু 14 তাৰিখলৈকে ৰবিৰ স্থিতি একদমেই ভাল নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ বিবাহিত যিসকল নহয় তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বা প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কিছুমান তৰ্কাতৰ্কি বা নিগেটিভ কথা বা বিৰক্তি ভাৱ আহিব পাৰে যিসকল বিবাহিত আছে তেওঁলোকক ক'ম যে বিবাহিত জীৱনত বহুত এটা বেয়া নহয় অলপ এক্সট্ৰা এফৰ্ট কৰিবলগীয়াত পৰিব পাৰে যে কষ্ট বেছি হৈ আছে সেইখিনি দেখা গৈছে কিন্তু সিমান এটা প্ৰব্লেম নাই 2 তাৰিখৰ পিছত মানে মংগল গ্ৰহটোৰ দৃষ্টিও
আঁতৰিব সো সংগ্ৰাহকবিলাক অলপ নিয়ন্ত্ৰণত আহিব কিন্তু এনে সংগ্ৰাহকবিলাক থাকিব কিন্তু বিবাহিত জীৱনত সিমান প্ৰবলেমটো আৰু নাইকিয়া হ'ব এতিয়া দেখুৱাই দিছো সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বহুতেই ভাল বৰ্তমান সমস্যা সাধাৰণ শিক্ষাৰ স্থানৰ মালিক যায় কিনে আপোনালোকৰ উচ্চ শিক্ষা বা বুদ্ধি স্থানত গৈছে সো এইটো এটা অতিশয় ভাল স্থিতি আপোনালোকৰ বৃহস্পতিৰ দৃষ্টিও আহি আছে আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰত ৰাহুৰ স্থিতি আপোনালোকক ক্ৰিয়েটিভ টেলেণ্ট দিব যিটোৰ জৰিয়তে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট কৰিব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ঘৰত শনি আৰু ৰবি আপোনালোকৰ ইয়াতে থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব বিশেষকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং বা আপোনালোকে ডক্টৰী লাইনতো ভাল বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব পাৰিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণে ভাল বা আপোনালোকে যদি ঊণৰ কাপোৰৰ ব্যৱসায় কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ক'লেও কি বিভাগত ভাল সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল ফল আপোনালোকে লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ